নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 8ৰ গণিতৰ অনুশীলনী 4A ৰ 2 নম্বৰত থকা 5 নম্বৰটো সলিউশন কৰি দিবলৈ ওলাইছো লিখি লবা তোমালোকে আৰু এইখিনি আমি ইয়াত লখাগু উলিয়াই পাম is equal to এতিয়া হ'ব 3/7 whole to the power 4/4 আৰু 4/4 যেতিয়া কটা কটি যাব তেতিয়া হ'ব 3/7 থাকিলে আৰু এইটোই আমাৰ আনসাৰ এতিয়া 3 নম্বৰলৈ আহো 3 নম্বৰত সৰল কৰাই আছে প্ৰথমটো চাবা 2 to the power 3/2 into 4 to the power -1/2 এটা সমাধানটো হ'ব 2 to the power 3/2 into আমি এই 4 টো আমি কি কৰিলাম স্কয়াৰত উলিয়াইলাম 2 to the power 2 square whole to the power -1/2 হ'ব is equal to ইটো আগৰ দৰে ৰাখিম তাৰ পিছত আমি কৰিম into the 2 to the power 3/2 into 2 square into -1/2 ইয়াত হোল চিনটো উঠাই দিয়া কাৰণে আমি এটা পূৰণ চিন দি দিলো এতিয়া is equal to 2 to the power 3/2 into 2 to the power -1 আৰু 2 আৰু 2 ইয়াত কটা কটি গৈছে এতিয়া is equal to 2 to the power -3/2 plus whole -1 কিয়নো এই দুটা আমাৰ পূৰণ হৈ আছে আৰু আমি জানো যে যদি দুটাকে পূৰণ হৈ থাকে তেতিয়া আমি ইয়াৰ ঘাত কেইটা যোগ কৰি দিম এতিয়া 2 to the power 3/2 -1 কিয়নো প্লাসে মাইনাসে মাইনাস ইয়াত থাকিল 2 to the power 3 -1/2 আমি ইয়াৰ লখাগু উলিয়াই লৈছো আৰু হে ইয়াত থাকিল 2 to the power 1/2 is equal to √2 এই কাৰণে হ'ব কাৰণ আমি জানো যে a to the power 1/2 is equal to a আৰু হেহে 2 to the power 1/2 is equal to আমি √2 লিখিব পাৰো অৰ্থাৎ অংকটো আমাৰ ইয়াতে সমাপ্ত এইবাৰ মই তাৰ 3 নম্বৰটো কৰি দিছো 5 to the power -2/3 into 25 to the power 3/2 by 5 square into 250 to the power 0 এটা আমি প্ৰথমখিনি ঠিকে ৰাখিছো তাৰ পিছত কিন্তু আমি বৰ্গ উলিয়াই লৈছো 25 ৰ বৰ্গ হ'ব 5 square whole to the power 3/2 by 5 square into 1 এই কাৰণে হ'ব কাৰণ আমি জানো যে a to the power 0 is equal to 1 এইবাৰ প্ৰথমখিনি আমি আগৰ দৰে থৈছো তাত ইনটু দি 5 to the power আমি হোলটো উঠাইছো হোলটো উঠাই দিয়াৰ লগে লগে আমি ইয়াত এটা পূৰণ চিন দি দিম 5 square into 3/2 by 5 square কাৰণ 5 square into 1 মানে 5 square আৰু তাকে সমান 5 to the power -2/3 into 5 cube কাৰণ 2 আৰু 2 ইয়াত কটা কটি গৈছে by 5 square is equal to 5 to the power -2/3 plus 3 -2 আৰু ইটো এই কাৰণে হল কাৰণ এই দুটা আমাৰ ইয়াত কি হৈছে পূৰণ হৈছে 5 to the power 2/3 into 5 to the 5 cube আৰু সেই কাৰণে এইটো প্লাস 3 হৈছে ঘাতবোৰ যোগ হৈ গৈছে আৰু এইটোত ডিভাইড অৰ্থাৎ হৰণ হৈ আছে 5 স্কয়াৰটো আৰু সেই কাৰণে ইয়াৰ 2 ইয়াত মাইনাস হৈ গৈছে is equal to 5 to the power -2/3 plus 1 3 পৰা 2 গলে 1 আৰু থাকিলে আমাৰ is equal 5 to the power -2 plus 3/3 is equal to 5 to the power 1/3 is equal to হ'ব 3√5 কিয়নো আমি জানো যে 3√a is equal to a to the power 1/3 বা a to the power 1/3 is equal to 3√a আৰু হেহে আমি ইয়াত এটো 3√5 লিখিব পাৰো আৰু এইটোই আনসাৰ 3 নম্বৰত থকা মই 8টো কৰি দিছো 8 নম্বৰৰ যেটো আছে ইয়াত অংকটো বৰবন্ধনীৰে আৰম্ভ হৈছে বৰবন্ধনীৰ ভিতৰত আছে 1/5√3 whole to the power 1/5 to the power 25 into 27 into 0.001 to the power 1/3 আগৰ অংকটোৰ দৰে আমি এইবাৰো 5√3 আমি কি বুলি লিখিম
3 to the power 1 by 5 বুলি লিখিব পাৰিম গতিকে 1 by 3 to the power 1 by 5 whole to the power 1 by 5 whole to the power 25 into 3 cube 3 cube to আমি 27 or cube উলিয়াই লৈছো তাৰছত into 0.1 cube 1 cube to হ'ব 0.001 or আমি জানো যে 0.001 is equal to 1 by 1000 অৰ্থাৎ 1000 or cube উলিয়াই ললে হ'ব আমাৰ 10 cube এহে 1 by 10 cube আৰু 10 cube 1 by 10 মানে 0.1 আৰু হে লিখিব পাৰিম 0.1 cube এবাৰ অংকটো চাবা 0.1 cube whole to the power 1 by 3 আৰু এই 1 by 3 টো আছে 3 cube ৰ লগতো এতিয়া 1 by 5 ৰ এই whole টো আমি উঠাই দিম 1 by 3 to the power 1 by 5 into 1 by 5 লিখিম whole to the power 25 into 3 cube আৰু ইয়াৰ 3 cube 1 by cube যেটো আছিল 1 by 3 টো আমি সাবাৰত কৈ লিখিলাম যেহেতুকে দুইটাৰ কাৰণে আছে 3 cube whole to the power 1 by 3 into 0.1 cube whole to the power 1 by 3 গতিকে আমাৰ ইয়াত 1 by 5 into 1 by 5 আমি পূৰণ কৰি দিম 1 by 25 হ'ব গতিকে হ'ব 3 to the power 1 by 25 অৰ্থাৎ আমি এতিয়া লিখিম 1 by 3 to the power 1 by 25 whole to the power 25 into 3 cube into 1 by 3 আৰু ইয়াত 3 কটাকটি যাব গতিকে থাকিব অকল 3 into 0.1 cube into 1 by 3 আৰু ইয়াতো 3 কটাকটি যাব থাকিব 0.1 এতিয়া আমি এই 25 টোৰ কাম কৰিম আমি বৰবন্ধনী উঠাই দিছো উঠাই দি 1 to the power 25 by 3 to the power 1 by 25 into 25 লিখিলো 25 কটাকটি গল আৰু তাকে এইফালে into 3 into 0.1 is equal to 1 by 3 into 3 into 0.1 is equal to 833 কটাকটি গল আমাৰ বাকি থাকিল কি 0.1 ইয়াৰ পিছত তোমালোকে বাকিবোৰ নিজে কৰিবলৈ চেষ্টা কৰিবা কোৱেশ্চন নম্বৰ 4 চাবাইবা ইয়াতো সৰল কৰাই আছে 8 কৰি দিছো এটো মই 3 to the power n plus 4 minus 5 into 3 to the power n plus 1 ইয়াত আমি জানো যে 3 to the power n plus 4 মানে 3 to n ৰ পাৱাৰ n ৰ ঘাতবোৰ যেহেতু কৈ যোগ হৈ আছে অৰ্থাৎ এইটো আমাৰ পূৰণ হৈ আছে 3 to the power n into 3 to the power 4 minus 5 into 3 to the power n into 3 1 আছে অৰ্থাৎ অকল ইয়াতে 1 3 2 আছে এতিয়া 3 to the power 4 মান উলিয়াই লম 3 to the power 4 মানে হ'ব 81 into 3 to the power n minus 5 into আমি 3 টো পূৰণ কৰি লম একেলগে 15 হল into 3 to the power n ইটো ইয়াত থাকি গল এতিয়া 81 minus 15 কাৰণ 3n ইয়াতো পূৰণ হৈ আছে 81 ৰ লগতে পূৰণ হৈ আছে আৰু 15 ৰ লগতে পূৰণ হৈ আছে সেই কাৰণে 3 to the power n টো কমন আহিব 18 minus 15 18 ৰ পৰা 15 মাইনাস কৰিলে হ'ব 66 is equal to 81 ৰ পৰা 15 মাইনাস কৰিলে হ'ব 66 into 3 to the power n আৰু এইটো হৈছে ইয়াৰ মূল আনসাৰ গতিকে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে এই ভিডিওটো চাই ভাল পাইছা ভিডিওটো চাই যদি ভাল পাইছা তেনে হলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ